নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এইটো আপোনালোকৰ এটা ৰিমাইণ্ডাৰ ভিডিঅ' হয়। আপোনালোকে নিশ্চয় গম পায় যে SSC ফালৰ পৰা 26,000 প্ৰায় 26,000 চাকৰি আপোনালোকৰ মুকলি হৈছিলে। 26,146টা ভেকেঞ্চি মুকলি হৈছিলে আৰু এই ভেকেঞ্চিখিনি লাষ্ট ডেট আছিলে 31/12/2023 চনৰ, মানে আপোনালোকে ডিচেম্বৰ মাহৰ 31 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আপোনালোকক এটা ৰিমাইণ্ডাৰ ভিডিঅ', যদি আপোনালোকে বৰ্তমান সময়লৈকে যে আবেদন কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আপোনালোকৰ ভেকেঞ্চিসমূহ মই আপোনালোকক ডিটেইলছত কৈ দিছোঁ, আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোক কৈছিলে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা মুকলি কৰিছিলে প্ৰায় 26,146টা ভেকেঞ্চি। ইয়াত আপোনালোকে দেখিব পাৰিছে জেনেৰেল ডিউটি ফালৰ পৰা আছিলে, মানে জেনেৰেল ডিউটি ভেকেঞ্চি হয়। BSFৰ ফালৰ পৰা আছিলে, তাৰপৰা CICF ফালৰ পৰা আছে, চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ, প্লাছ আপোনালোকৰ যিটো আপোনালোকৰ ITB ফালৰ পৰা আছিলে, আৰু এটা আছে সশস্ত্ৰ সীমা বল SSB ফালৰ পৰা, আৰু এটা আছে ছেক্ৰেটেৰিয়েট ছিকিউৰিটি ফ'ৰ্চ SSF ফালৰ পৰা। প্ৰায় আপোনালোকৰ 26,146টা ভেকেঞ্চি মুকলি কৰিছিলে আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে টোটেল 26,146টা ভেকেঞ্চি আপোনাৰ ভালে সংখ্যক ভেকেঞ্চি হয়। আৰু এই ভেকেঞ্চিখিনি বৰ্তমান সময়ত কম গতে লাগিব পাৰে, কিন্তু ইয়াৰ আগৰ 50,000 ভেকেঞ্চি মুকলি কৰিছিল, কিন্তু এতিয়া যি ভেকেঞ্চি আছে 26,000, প্ৰায় আপোনালোকৰ এমাহমানৰ পিছত আপোনালোকে গম পাব ইয়াৰ ভেকেঞ্চি দুগুণ হৈ যাব, প্লাছ 50,000 হৈ যাবগৈ। আৰু আপোনালোকে দেখিব পাৰিছে মেল কেণ্ডিডেটৰ কাৰণে আছে 23,347টা ভেকেঞ্চি আৰু ফিমেলৰ কাৰণে আছিলে 2,799টা ভেকেঞ্চি। আৰু BSFৰ কাৰণে আছিলে 6,174টা, CICFৰ কাৰণে আছিলে 1,125টা, আৰু CRPFৰ কাৰণে আছিলে 3,337টা, আৰু SSBৰ কাৰণে আছিলে 635টা, ITBPৰ কাৰণে আছিলে 3,189টা, ARৰ কাৰণে যিটো আছাম ৰাইফল তাৰ কাৰণে আছে 1,490টা, আৰু SSFৰ কাৰণে আছিল 296টা ভেকেঞ্চি হয়। টোটেল হৈছে 26,146টা ভেকেঞ্চি। আৰু ইয়াৰ কাৰণে দৰমহাটো এটা ভালেই দিছিলে, 21,700ৰ পৰা 69,100 টকা। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি কৈ দিছোঁ। নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব, প্লাছ আপোনালোকৰ এজ লিমিট 18 পৰা 23 বছৰ হ'ব লাগিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব। SC SC কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, আৰু যিটো আপোনালোক PWD কেণ্ডিডেট ইয়াৰ কোনো ৰিজাৰ্ভেশ্যন নাপাব। আৰু এক্স ছাৰ্ভিচমেনৰ বাবে 3 বছৰ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছিলে মাত্ৰ 10 পাছ। যদি আপোনালোকে 10 পাছ কৰি দিছে, তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ অকল UR কেণ্ডিডেটৰ UR OBC MBC মাত্ৰ মেল কেণ্ডিডেট 100 ৰুপিজকৈ পে'মেণ্ট কৰিব লাগিব। বাকী SC SC ওমেন যিসকল UR হওক বা OBC MBC কথা নাই, তেওঁলোকে ওমেন কেণ্ডিডেটে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে, SC SCও নালাগে। বাকী এক্স ছাৰ্ভিচমেন কেণ্ডিডেটক কোনো ফিজ পে'মেণ্ট কৰিব নালাগে, আৰু পে'মেণ্ট আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু অসমৰ মানে নৰ্থ ইষ্টৰ যিকেইটা এক্সামিনেশ্যন চেণ্টাৰ হয় আপোনালোকে চাব পাৰে, ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, ইম্ফল, শ্বিলং, আগৰতলা, আইজল, ডিমাপুৰ, কহিমা, এইকেইটা চেণ্টাৰত আপোনালোকে নৰ্থ ইষ্টত এক্সামসমূহ দিব পাৰিব। আৰু যদি বৰ্তমান সময়লৈকে যদি আবেদন কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। যদি আপোনালোকক আবেদন কৰা লিংক লাগে আমাক কমেণ্ট কৰিব পাৰে, আমি কমেণ্টত আপোনালোকৰ আবেদন কৰা লিংকো দি দিম। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ পাই থাকিব। আজিলৈকে কোনো ভিডিঅ'ত লগ পাম।